পাকা বেতবাৰী সমষ্টিৰ হালধিয়া টেঙাগাঁও পঞ্চায়তৰ অন্তৰ্গত ধৰ্মপুৰ গাঁৱৰ জল জীৱন মিছন আঁচনিৰ মেৰামতিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। গাঁওখনত থকা জল জীৱন আঁচনিৰ গৃহটোৰ অৱস্থা তথৈবচ। ইপিনে পাইপসমূহ জৰাজীৰ্ণ হোৱাৰ বাবে দীৰ্ঘদিন ধৰি গাঁওখনৰ ৰাইজ বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈ আছে। অভিযোগ অনুসৰি পঞ্চায়ত সভাপতি ছাইদুল ইছলামে পঞ্চায়তৰ আবণ্টিত পুঁজিৰে আঁচনিটোৰ গৃহৰ মেৰামতিৰ কাম আৰম্ভ কৰে যদিও মেৰামতিৰ নামত পঞ্চায়তৰ সভাপতিৰ নেতৃত্বতেই ধৰ্মপুৰ গাঁৱৰ মহাদেৱ নামৰ এজন লোকে ৰাইজৰ ঘৰে ঘৰে গৈ 500ৰ পৰা 600 টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। ধন সংগ্ৰহ কৰাৰ কথা পোহৰলৈ অহাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পঞ্চায়তৰ আবণ্টিত ধনেৰে আঁচনিটোৰ মেৰামতিৰ কাম চলি থকাৰ পিছতো মেৰামতিৰ নামত কিহৰ ভিত্তিত ঘৰে ঘৰে গৈ টকা সংগ্ৰহ কৰা হ'ল, তাকে লৈ ৰাইজৰ মাজত ডাঙৰ প্ৰশ্নৰ সৃষ্টি হৈছে। ইপিনে দুৰ্নীতি সন্দৰ্ভত পঞ্চায়ত সভাপতিৰ সৈতে যোগাযোগ কৰাত পঞ্চায়তৰ আবণ্টিত ধনেৰে জল জীৱন আঁচনিৰ মেৰামতিৰ কাম চলি আছে বুলি জনায়। এই ক্ষেত্ৰত আঁচনিটোৰ নামত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজে ক্ষোভ প্ৰকাশ কৰি উচিত তদন্তৰ দাবী জনাইছে। মানে আমাৰ যেটো জেজিএমৰ জল জীৱন মিছনৰ কাম চলি আছে, ৰিপেয়াৰিঙৰ কাম পঞ্চায়তৰ পৰা বাজেট ধৰি পঞ্চায়তৰ পৰা ৰিপেয়াৰিং কাম চলি আছে। তাতে আৰু ঘৰে ঘৰে এই কেয়াৰটেকাৰজন আৰু মিস্ত্ৰী কেইজনে পইচা ঘৰে ঘৰে 500, 600, 1000 এনেকৈ পইচা উঠাইছে আৰু যিজনৰ ঘৰৰ পৰা পইচা দিব পৰা নাই তেওঁলোকৰ কামখিনি কৰা নাই। সেইটো প্ৰেচিডেণ্টৰ পৰা বোলে উঠাবা দিছে, তেওঁলোকে প্ৰেচিডেণ্টৰ কথা কৈ পইচাখিনি উঠাই লৈছে। প্ৰেচিডেণ্টৰ নাম শাহিদুল ইছলাম, হালদিয়া টেঙাগাঁও, বৰ্তমান ধৰ্মপুৰ গাঁৱত। এতিয়া বিচাৰো উচিত তদন্ত হ'ব লাগে এইটো বিষয়ে, সেইটোৱে আমাৰ আহ্বান ৰাইজৰ। মানে এই পাইপ ৰিপেয়াৰিঙৰ কাম যে চলি আছে আমাৰ ইয়াত, সেইটোৰ বাবে ঘৰৰ পৰা পইচা লৈছে। সেইটোৰ পইচা বোলে পঞ্চায়তৰ পৰা আহিছে। তো মিস্ত্ৰী আহোনে ঘৰৰ পৰা পইচা লৈছে 600 টাকা মোৰ ঘৰৰ পৰা। মিস্ত্ৰীয়ে মিস্ত্ৰীয়ে ডাইৰেক্ট নিজে লৈ আহিছে ঘৰৰ পৰা। উচিত তদন্ত হ'ব লাগে বস্তুটো। যেহেতু পঞ্চায়তৰ পৰা কামটো আহিছে, অলৰেডি চৰকাৰৰ পৰা কামটো আহিছে, পইচা কেলে ল'ব লাগে? সেইটোৰ কাৰণে মানে তদন্ত কৰিলে হ'ল। 600 টকা গাঁৱৰ পৰা, সেইটো মই গম নাপালো কিমান টকা, মুঠ কিমান টকা উঠাইছে, কিন্তু চবৰে ঘৰৰ পৰা যিটো ঘৰত কাম কৰিছে 400, 500, 1000 চবৰ পৰাই লৈছে উঠাই। গাঁৱটো ধৰ্মপুৰ পঞ্চায়ত, এইটো ঘুকুবাৰী হালদা কলগাছিয়াৰ পৰা সৰ্বেশ আলীৰ ৰিপৰ্ট, এনি ভাৰত 24।